CPM প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ হৈ নলবাৰীত বিশাল ৰেলী। আজি বিশাল ৰোড শ্ব'ৰে নলবাৰী চহৰত আজি নিৰ্বাচনী ৰণডংকা বজালে বৰপেটা লোকসভা সমষ্টিৰ CPM প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে। শ বাইক, চাৰিচকীয়া, ট্ৰেক্টৰ আদিৰে ৰেলী কৰি CPMৰ নেতাকৰ্মীসকলে ৰণডংকা বজায় নলবাৰীত। নলবাৰী শ্বহীদ মুকুন্দ কাকতি বাছ আস্থান চৌহদত একত্ৰিত হোৱা ৰেলীটোৱে নলবাৰী চহৰৰ মুখ্য পথ এনটি ৰোড, কলেজ ৰোড, হাজো ৰোড হৈ বৰমা ৰোড স্থিত নিৰ্বাচনী কাৰ্যালয়ত সমাপ্ত কৰে। আনহাতে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত প্ৰাৰ্থীগৰাকীয়ে মূলতে বৰপেটা লোকসভাত অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি উল্লেখ কৰে। বৰপেটা আসনখন বিভিন্ন মহলে বিৰোধী ঐক্যক এক হৈ নিৰ্বাচনী খেলাৰ আহ্বান জনোৱা সন্দৰ্ভত সহমত আগবঢ়ায় মনোৰঞ্জন তালুকদাৰে। কংগ্ৰেছক প্ৰাৰ্থিত্ব উঠাই ৰাইজৰ আহ্বানক সন্মতি দিবলৈ আহ্বান জনায় মনোৰঞ্জন তালুকদাৰে। কংগ্ৰেছে যদি প্ৰাৰ্থিত্ব উঠাই লোৱাৰ সিদ্ধান্তক কোনো গুৰুত্ব নিদিয়ে তেন্তে ৰাইজক একত্ৰিত হৈ এক সিদ্ধান্তত উপনীত হ'বলৈ তেওঁ আহ্বান জনায়। আনহাতে বিজেপিয়ে অগপ দলক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ বাবে এনেদৰে ফণীভূষণৰ দৰে প্ৰাৰ্থীৰ হৈ উঠি পৰি লাগিছে বুলিও সদৰি কৰে CPM প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে। বৰ্তমান বিজেপিৰ লগত আনৰ লগত টক্কৰৰ প্ৰশ্নই নাই ইয়াতে, কাৰণ সৰ্বভাৰততে আমি বিজেপিৰ বিৰুদ্ধে ফাইট দিছোঁ আৰু ইয়াতো বিজেপিটো নিজে অহা নাই, সন্মুখত অগপক আনিছে, কিন্তু পিছৰ শক্তিটোতো বিজেপিয়ে দেখিছে। আপোনালোকে যিকোনো প্ৰগ্ৰামত বিজেপিৰ পতাকাই ছয়ালাভ হৈ আছে, অগপ যেন নাই, আন্ধাৰত গুচি গৈছে। এতিয়া বিজেপিক ভৰসা কৰিহে অগপ আগবাঢ়িছে আৰু আমাৰ টাৰ্গেটটো হৈছে বিজেপিক পৰাজিত কৰা। সৰ্বভাৰততে আমি তেওঁলোকক পৰাজিত কৰি এখন গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ চৰকাৰ আমি প্ৰতিষ্ঠা কৰাৰ কথা। আমি আগতে কৈছিলোঁ দলে আমি এই চিট খেলামে, কংগ্ৰেছে নাজানো কি কাৰণত দিছে। আমি কংগ্ৰেছক আবেদন জনাইছিলোঁ, অসমৰ বুদ্ধিজীৱীসকলেও আবেদন জনাইছে। এতিয়া তেওঁলোকে কেণ্ডিডেট দিছে, কিন্তু মানুহে এই কথাটোত ভাল পোৱা নাই, মানুহে এই কথাটোত ভাল পোৱা নাই। আৰু শেষত আমি আহ্বান জনাইছোঁ যে দলে যদি নকৰে, কংগ্ৰেছে যদি কোনো বুজাবুজিত নাহে, ৰাইজে এটা সিদ্ধান্তত আহক, একমুখে তেওঁলোকে ঐক্যবদ্ধ হওক আৰু আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাইজ একমুখী। নিউজ ডেস্ক ৰিপৰ্ট, অসম ভইচ।